আজিৰ পৰা আমি কাজিৰঙা অৰ্কিড পাৰ্কত আমাৰ দুই ধৰণৰ ঘোঁৰা গাড়ী, ম'হৰ গাড়ী আৰু গৰু গাড়ী আৰম্ভ কৰিছোঁ। দুই ধৰণৰ, এটা পুৰণিকলীয়া পৰম্পৰাগত ম'হৰ গাড়ী, ঘোঁৰা গাড়ী, আৰু আনটো হ'ল আমাৰ আধুনিক ধৰণৰ ঘোঁৰা গাড়ী আৰু ম'হৰ গাড়ী। সেইটো আজিৰ পৰা আৰম্ভ কৰিছোঁ। গৰু গাড়ীও থাকিব। তো এইটো আৰম্ভ কৰিছোঁ মানে আমি চেষ্টা কৰিব খুজিছোঁ যে অসমৰ টুৰিজিমত যাতে আমি নতুন নতুন চেপ্টাৰ এটা আৰম্ভ কৰিব পাৰোঁ। সেই চেপ্টাৰটো আজি আৰম্ভ হৈছে। সেই চেপ্টাৰটো আৰম্ভ কৰি মই আশা কৰোঁ যে অহা কেইদিনমানৰ পাছত আমি আৰু কেইটামান টুৰিজিম আৰম্ভ কৰিব খুজিছোঁ। এইবাৰ আমি পাহাৰ উঠা, চাইক্লিং আৰু আপোনাৰ বাৰ্ডিঙো আৰম্ভ কৰিব খুজিছোঁ। মই সেইবিলাকতো আপোনালোকক অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ অসমৰ ৰাইজক। আৰু অসমৰ পৰ্যটন ক্ষেত্ৰক যদি আমি নতুন নতুন ধৰণে আগবঢ়াই লৈ যাব নোৱাৰোঁ আৰু অসমৰ গ্ৰাম্য জীৱনৰ যদি সোৱাদ দিব নোৱাৰোঁ, অকল গড় দেখুৱাই আমি পৰ্যটনক সদায় ৰাখিব নোৱাৰিম। বিকল্প পৰ্যটন এটা নতুন এগ্ৰ' টুৰিজিম আমি কৰিব খুজিছোঁ, আমাৰ গ্ৰাম্য টুৰিজিম কৰিব খুজিছোঁ। এই নতুন নতুন ধৰণৰ বস্তুবিলাকক আমি ট্ৰেণ্ডলৈ আনিব খুজিছোঁ, আৰু সেইটোৱে হ'ল আমাৰ টুৰিজিমৰ এটা নতুন পৰিভাষা। চাওক, এইটো খুব একেবাৰে আমাক পুৰণি দিনলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা। এটা সময়ত আপোনালোকে দেখিব যে গৰু গাড়ী, বিশেষকৈ ম'হৰ গাড়ী, এইবিলাক আমাৰ গ্ৰাম্য জীৱনৰ একেবাৰে এৰাব নোৱাৰা অংশ আছিলে। আৰু কাজিৰঙা অৰ্কিড পাৰ্কে যোৱা সময়ছোৱাত অসমৰ এই বৈচিত্ৰ্যময় সংস্কৃতিক তুলি ধৰাৰ কাৰণে চেষ্টা কৰিছে, অসমৰ গ্ৰাম্য জীৱনক উদ্ভাসিত কৰাৰ কাৰণে চেষ্টা কৰিছে, আৰু সেই প্ৰচেষ্টা সফল হৈছে। আজি আপুনি বাহিৰৰ পৰা এজন পৰ্যটকে কালি পৰহি গুৱাহাটী আপোনাৰ অৰ্কিড পাৰ্কত সোমাই অসমখনক এখন দেখাৰ নিচিনা হয়। গতিকে সেই পৰম্পৰা বা সেই ঐতিহ্যৰে অংশ হিচাপে এই যি নতুন সংযোজন কৰিছে, মই ভাবোঁ যে এইটো পৰ্যটকক আকৰ্ষিত কৰিব। আৰু এইটো খুবেই ভাল লগা কথা যে মই নিজেও গাঁৱৰ পৰা আহি গুৱাহাটী চহৰত এতিয়া থাকোঁ, কিন্তু সেই গ্ৰাম্য জীৱনৰ লগত আমাক পুনৰ এক নষ্টালজিক কৰি তুলিছে, পুৰণা দিনলৈ ঘূৰাই পঠিয়াইছে, য'ত আমি গাঁৱত দেখিছিলোঁ গৰু গাড়ী, ম'হৰ গাড়ী লৈ পেলাই ঘূৰিছিল, ধান আনিছিল। গতিকে সেইকাৰণে মই ভাবোঁ যে এইটো খুব মানুহৰ কাৰণে আকৰ্ষণীয় এটা সংযোজন হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।